কিবা এটা সম্বৰ্ধনা কৰাব তো সেইখিনি আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। মই আমাৰ কাৰ্যবাহী সদস্য ৰিভলিউশন হাজার আয়োজন এই মাদ্রাসারই 9 জন ছাত্র তার সাথে যারা প্রার্থী ছিল আমাদের এখন হাফিজ হয়ে গেছে সবাইকে, এবং এখানে আমাদের ইউপিপিএল দলের কেন্দ্রীয় সমিতির সিডব্লিউসি আমার শেরফাঙ্গুই মাদ্রাসা আন্ডারত আমার 9 জন প্রার্থীয়ে আমার কোরআন শরীফ যেটো হাফিজ হওয়ার কারণে যেটো শিক্ষামূলক যেটো ব্যবস্থা আছিল এটো তেখেতসকলে সম্পূর্ণ কৰিলে। আৰু আমাৰ ইউপিপিএল দলৰে শেরফাঙ্গুই প্ৰাইমাৰী সমিতিৰ উদ্যোগত তেখেতসকলক সম্বৰ্ধনা জনাবলৈ আজি এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিলে। তো সেই প্ৰগ্ৰামত মোক এটা অতিথি হিচাপে মোক আমন্ত্ৰণ জনাইছিলে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যি 9 জন প্ৰাৰ্থীয়ে তেখেতসকল আজি এই শিক্ষাৰ যেটো প্ৰচেছ কমপ্লিট কৰাৰ পিছত এতিয়া হাফিজ হিচাপত তেখেতসকলক আজি সম্বৰ্ধনা জনোৱা হ'ল। মই কামনা কৰিছোঁ, দোৱা কৰিছোঁ যাতে তেখেতসকলৰ ভৱিষ্যতটো উজ্জ্বল হওক আৰু তেখেতসকলৰ জৰিয়তে বহুত যুৱকে প্ৰেৰণা যাতে পায়। মই সেইটোৱে ক'লোঁ যে বহুত যুৱক এচাম আজিকালি বেয়া পথত গৈ আছে, যাতে তেখেতসকল এটা আদৰ্শ হৈ থাকে আৰু তেখেতসকলৰ জৰিয়তে যাতে বাকী যুৱকবিলাক প্ৰভাৱিত হয়, নিজৰ জীৱনটো যাতে ভাল কৰিব পাৰে, নিজৰ ধৰ্মটো যাতে ভালকৈ কৰিব পাৰে। তো সেইখিনি কথাই মই আজি ক'লোঁ আৰু মই সেইটোৱে আশা কৰিছোঁ, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ।